গ্ৰাছলেণ্ড ফুৰিব গ'লো আৰু ইমান ধুনীয়া পৰিৱেশ ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু ভিডিঅ'বিলাক পায়ে আছে বাৰু আমি দেওবাৰে গৈছিলোঁ ফুৰিব ইমান সুন্দৰ পৰিৱেশ বহুত ভাল লাগিল গৈ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আমি তিনিটা ফেমিলি লগ হৈ গ্ৰাছলেণ্ড ফুৰিব গ'লোঁ সিদ্ধান্ত পটককৈ হোৱা দেই শনিবাৰে ৰাতি 11 মান বজাত সিদ্ধান্ত হৈছে আৰু আমি ৰাতিপুৱা গৈছোঁৱে খানা চানাও একো বনাই নিয়া নহ'ল আৰু একো লৈ যোৱা নাই কিন্তু ৰাতিপুৱা ঘৰত ভাত পানী খাই গৈছোঁ বাৰু আৰু দুপৰীয়া তাতে চিংৰা মিঠাই এইবিলাক খালোঁ আৰু কিবা কিবি খালোঁ এইবিলাক ভিডিঅ' কৰাই নহ'ল তাৰপিছত যাওঁতে আমাৰ আকৌ শাহুমাও আহিছিল শাহুমাকো লগত লৈ গৈছোঁ আৰু যিহেতু আছে আকৌ ক'ত অকলে ঘৰত থৈ যাব নোৱাৰোঁ মা নাযাওঁ বুলি কৈছিলে কিন্তু আমি আকৌ লৈ গৈছোঁ জোৰ কৰি তাৰপিছত এনেদৰে গ'লোঁ আমাৰ গাড়ী নাই যদিও কিন্তু মোৰ ফ্ৰেণ্ড কেইজনীৰ গাড়ী আছে সেইকাৰণে সিহঁতে মানে জোৰ কৰি লৈ গৈছে আমাক সিহঁতৰ লগত গ'লোঁ বহুত ভাল লাগিলে গৈ এনেকৈ যাওঁতে মনটো বেয়াই লাগি গৈছিল অকণমান কাৰণ বহুত বৰষুণ দি আছিল আমি ভাবিছিলোঁ আজি আৰু ক'ত গা ধুব পাৰিম তাতে গ্ৰাছলেণ্ডত সকলোৱে কোৱাহে শুনি আছিলোঁ আৰু ফটো ভিডিঅ'বিলাক দেখি আহিছিলোঁ সেইবাবে আমিও গ'লোঁ কিন্তু ইমান বতৰটো ঠাণ্ডা ইমান বৰষুণ যাওঁতে ভাবি গৈছোঁ আমি আজি আৰু এনেই যোৱা হ'ব বুলি কিন্তু পিছত বতৰটো বৰ ধুনীয়া কৰিলে দেই যাওঁতে আমাৰ ভালেই হ'ল বাৰু ঠাণ্ডা বতৰত গৈছোঁ ধুনীয়াকৈ বহুত ভাল লাগিলে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ বহুত দূৰ হয় দেই বহুত সময় গাড়ীত যোৱা যেন লাগিছে আৰু মাজে মাজে চাহপাতৰ বাগানবিলাক এইবিলাক টংলা ডিমাপুৰৰ ছাইডে আছে সেইবিলাক পাৰ হৈ গৈছোঁ কিন্তু তাৰপিছত চাহ বাগানবিলাকৰ মাজে মাজে যে গৈছোঁ ইমান সুন্দৰ পৰিৱেশ সেউজীয়া বহুত ভাল লাগিল গৈ তাৰপিছত আমি গ্ৰাছলেণ্ড পালোঁ গ্ৰাছলেণ্ডৰ এইটো যে এনেকৈ কাৰচিন দিয়া আছে পিছৰ গাড়ীখন অহা নাই বাবে আমি ৰখি আছিলোঁ অকণমান ভিডিঅ' কৰি থলোঁ আৰু আপোনালোকক দেখুৱালোঁ তাৰপিছত গৈ ধুনীয়া গাঁৱৰ ভিতৰৰ মাজৰ দেই ৰাস্তাবিলাক ধুনীয়া এইবিলাক পথাৰ খেতি কৰি থৈছে ধুনীয়াকৈ আৰু পানীবিলাক কোনো অভাৱে নাই কিন্তু আমাৰ এইফালেতো পথাৰৰ মাটিবিলাক শুকাই গৈছিল পানী নোহোৱাৰ বাবে ৰুব পৰা তাৰপিছত গৈ পালোঁ ইমান ধুনীয়া ভিউ বাপৰে সঁচাই কিন্তু বহুত ভাল লগা পৰিৱেশ দেই ঘাঁহ বননিৰ মাজেৰে এনেদৰে নদীটো বৈ আছে কিন্তু ইমান দও নহয় নামিব পাৰি ইয়াতে ধুনীয়াকৈ নামি গা ধুলে আমাৰ ল'ৰা ছোৱালীকেইটা ইমান ভাল পালে নহয় গৈ বহুত ভাল লাগিল সিহঁতৰ মানে পূৰা ফূৰ্তি পাইছে আৰু সিহঁতৰ খোৱা লোৱা চব বাদ দি দিছে খালি মানে ইয়াতে নামে খেলে মানুহ হৈছিল কিন্তু সিদিনাখনেও হৈছে মানুহ কিন্তু হ'লেও মানে বৰষুণ দিয়াৰ কাৰণে অকণমান কমিছে কিন্তু আমি যেতিয়া গৈ পাইছোঁ কিন্তু তেতিয়া বৰষুণ কমিছে দেই তাৰপিছত আমিও ড্ৰেছ পাতি সলাই ল'লোঁ এনেদৰে সলাই লৈ গ'লোঁ গৈ পানীত নামিলোঁ অকণমান পানীত খেলিলোঁ ল'ৰা ছোৱালীহঁতৰ লগত মোৰ লগৰ কেইজনীও আহিছে বাৰু মা আকৌ ওপৰত ৰখি আমাক চাই আছে আমাৰ বস্তুবিলাক লৈ আছে মা নানামে বোলে মা কৈছে মই ইয়াৰ পৰাই চাই থাকিম মা ৰখি আছে তাতে আৰু ইমান সুন্দৰ পৰিৱেশ আৰু ইমান ঠাণ্ডা পানীখিনি লাৰিয়ে তাৰমানে পূৰা ঠাণ্ডা লাগি গৈছে একদম আৰু এইকেইটা দেখিছেনে গোটেইকেইটাকে দেউতাকহঁতে লৈ গৈছে পানী নমাই এইটো পৰিৱেশটো ইমান ডাঙৰ গছবিলাক ওচৰত নাই কিন্তু ৰ'দ দিলে বোলে বহুত গৰম হয় বহুত গৰম লাগে কিন্তু দূৰৰ পৰাই পাহাৰবিলাকত মেঘখিনি লাগি থকা যেন দেখা হৈছে আৰু এনেদৰে নদীটো বৈ আছে আৰু সেউজীয়া দুয়োটা পাৰ সেউজীয়া সঁচাই গ্ৰাছলেণ্ডে হয় কিন্তু বৰ ধুনীয়া পৰিৱেশ দেই আৰু এইবিলাক দেখিছেনে মেঘবিলাক পাহাৰখনত লাগি আছে ধুনীয়াকৈ তাৰপিছত মই নামিলোঁ আৰু আমাৰ দেখিছেনে সৰুজনী এনেদৰে বোলে খেলে মই প্ৰথমতে ভিজা নাছিলোঁ গোটেই ইহঁতে মোক পানী মাৰি গোটেই ভিজালে তাৰপিছত লাষ্টত আৰু গা ধুলোঁ আৰু আমিও আৰু মই দুটামান ৰীল দিছোঁৱে আপোনালোকে দেখিছে বাৰু ৰীলকেইটাত আপোনালোকে বহুত মৰম দিছে আপোনালোকক বহুত ধন্যবাদ আপোনালোকে মোৰ এই ৰীলকেইটা চোৱাৰ বাবে আৰু সুন্দৰ কমেণ্ট কৰাৰ বাবে বহুত ধন্যবাদ দেই আপোনালোকক তাৰপিছত এনেদৰে আকৌ এইটো ৰীল মই দিছিলোঁৱে বাৰু চুলিখিনি মাথাটো ভিজিলে যিহেতু এনেদৰে ভিজাই দিওঁতে এনেই বনাই পিছত গানটো লগাই দিছোঁ তাৰপিছত আহোঁতে ৰাতি হ'ল তাতে আৰু একো খোৱা নহ'লে তাৰপিছত আহি আমি দৰং ৰিজৰ্টত সোমালোঁ দৰং ৰিজৰ্টখনত কিন্তু মই কোনোদিনে সোমাই পোৱাই নাছিলোঁ সিদিনাখনে ফাৰ্ষ্ট সোমাইছোঁ যদিও আমি দৰঙৰে মানুহ দৰঙৰ ওচৰতে থাকোঁ মঙলদৈতে থাকোঁ কিন্তু তথাপিতো আমি সোমাই পোৱা নাছিলোঁ সিদিনাখনে ভাবিলোঁ আৰু দিনটো একো খোৱা নাই ইয়াতে খাই যাওঁ সোমালোঁ ভালেই লাগিল বাৰু পৰিৱেশটো ধুনীয়া গোটেইকেইটাই কিবা কিবি খালোঁ ইয়াতে ধুনীয়া আমি ভাতে খাইছোঁ বাৰু আৰু
কোনোবা ৰুটিও খাইছে। এয়া মুখ হাত ধুই লৈছোঁ, ভাগৰ লাগি গৈছে, ইমান গাড়ীত উঠিছোঁ আৰু দিনত তাতে নদীত নামা খেলা, ল'ৰা ছোৱালীকেইটা অলপ ভাগৰুৱা হৈ গৈছে। তাৰপিছত এই একুৰিয়ামটো দেখি সিহঁতে আকৌ ওচৰত গৈছে, একুৰিয়ামৰ মাছবিলাক চাই আছে, এটা কাছ দেখিছে, কাছটো চাই আছে। আৰু মই দৰং ৰিজৰ্টৰ পৰিৱেশটো অকণমান ভিডিঅ' কৰি আনিলোঁ, যিহেতু মই সিদিনাখনে প্ৰথম গৈছোঁ আৰু ভাল লাগিছে পৰিৱেশটো, সুন্দৰ পৰিৱেশ। তাৰপিছত অকণমান বহিলোঁ, তাতে বহি ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব দেই।